Hello everyone, নতুন এটা ভিডিও লৈ আপোনালোকক স্বাগতম জনাইছো। আজি হল লক্ষী পূজাৰ উপলক্ষে আপোনালোক সকলোকে মোৰ ইউটিউব পৰিয়ালৰ সদস্যসকলক বহুত শুভেচ্ছা থাকিল। আৰু ৰাতিপুৱাই উঠি পুৰা ধুমধাম আৰু ঘৰৰ কাম বন আজি লক্ষী পূজা গলে পূজা যেতিয়া আৰু ঘৰ পুৰা চাফাচিকুণ কৰি ধুনা চাকি দিয়াও হ'ল আৰু প্ৰসাদ কেটা তিয়াই থৈ আহিছো। আৰু এতিয়া কলপাত নাই, কলপাত দুডখৰমান কাটি লৈ যাওঁ, এওঁ কাটিব বাৰু পিছত। মই প্ৰসাদ ঢাকিবলৈ কলপাত কেইডখৰমান কাটি লৈ যাওঁ, আকৌ নাৰিকলো লাৰু কেইটামানো বনাম। আৰু এতিয়া বাৰী চুকলৈ আহিছোঁ, কলপুলি এটা ৰুই ৰুওঁ আৰু তামোল নাৰিকলটো ৰুৱেই আৰু লক্ষী পূজাত। কিন্তু আমাৰ ইয়াত মানে তামোল নাৰিকল ৰুবলৈ জেগাও নাই, ৰুই থোৱাই আছে। কলপুলিকেইটা ৰুওঁ, বাবাকেও কলপুলি ৰুই আছে চুকে কাণে। আৰু ভিডিঅ'টো আৰম্ভ কৰি লৈছোঁ, শেষলৈ চাব। যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব, মোক ছাপোৰ্ট কৰিব। এতিয়া বাবাকে সেয়া গাঁত খান্দি আছে, এতিয়া কলপুলিটো ৰুই লওঁ। আজি মালভোগ কলৰ পুলি এটা লক্ষী পূজা বুলি ৰুলো। আগলতি কলাপাত দুখন কাটিছো, বাবাকে পিছত কাটিব আৰু এই দুখন লৈ মই এতিয়া যাওঁ। এটা তিয়াই থৈ গৈছিলো, এতিয়া ঢাকি দিছো। এতিয়া নাৰিকল দুটা লৈ যাওঁ, এই দুটা চাফা কৰি ইয়াৰে লাৰু বনাম। নাৰিকল কেইটা এতিয়া ৰুকি লওঁ। প্ৰসাদ কেইটা ধুনীয়াকৈ তিওৱা প্ৰসাদৰ যোগাৰখিনি হৈ গ'ল। এতিয়া নাৰিকলৰ নাৰিকল কেইটা ৰুকি লৈ লাৰু কেইটা বনাম। আৰু তাৰ কাৰণে ৰবাব টেঙা নিবলৈ পাহৰিলোঁ, গছৰ পৰা ৰবাব টেঙা এটা লৈ যাওঁ। আমাৰতো এয়া ৰবাব টেঙা কেইটামান লাগিছিলে, এয়া তাৰে এটা ছিঙি লৈ যাওঁ। এইটো ধুনীয়াকৈ পকিছে। দিনটো কেনেকৈ গ'ল পাত্তাই নাই, ইমান দৌৰা দৌৰি কৰিছোঁ, কাম শেষেই নহয়। লাৰুখিনি গোটেই চেনি তেনি সানি থৈ আহিছোঁ, এতিয়া লাৰুখিনি বান্ধোগৈ। নাৰিকলৰ লাডুত দিবৰ কাৰণে একাপ চুজি ধুনীয়াকৈ ভাজি ল'লোঁ ল' ফ্লেমত, ধুনীয়াকৈ গোন্ধ ওলাই গ'ল। এতিয়া এইখিনি কাঢ়ি থ'লোঁ আৰু সেইটো কেৰাহীতে নাৰিকলখিনি ভাজি আছোঁ। দুটা নাৰিকলত 2 কাপ চেনি দিছোঁ আৰু এইখিনি একদম যেতিয়ালৈকে পানীটো শুকাই নাযায় আৰু ডো ফ্ৰমত নাহে, এইখিনি ভাজোঁতে মোৰ 20 মিনিটমান লাগিল। নাৰিকলৰ লাডুটো ৰেডি, এইখিনি কাঁহী এখনত কাঢ়ি লওঁ। নাৰিকলখিনি গৰমে আনিয়েই লগে ভজা চুজিখিনি মিক্স কৰি এটা এটাকৈ লাৰু এয়া বান্ধি গৈছোঁ। এইখিনি লাৰু ঠাণ্ডা হ'লে বিৰাট ধুনীয়া টাইট হ'ব, খাবলৈ বহুত ধুনীয়া হয় আৰু বহুত দিনলৈকে ৰাখি এইটো লাৰু খাব পাৰি। বহুত দিনলৈ ৰাখিলেও এই নাৰিকলৰ লাডুটো বেয়া নহয়। এতিয়া লাৰুকেইটা মই গোটেইকেইটা বান্ধি লওঁ। লাডুকেইটা বনোৱা মোৰ হৈ গ'ল। ৰেচিপিটো কেনে পালে জনাব। পায়স বনাবলৈ গাখীৰখিনি বহাই দিছোঁ আৰু ইফালে চাউল, তেজপাত, চেনি, খিচমিচ আৰু ঘি যোগাৰ কৰি লৈছোঁ। আৰু গাখীৰখিনি ধুনীয়াকৈ উতলটো অহাৰ পাছত লক্ষীমাৰ নামত 3 মুঠি চাউল প্ৰথমতে দি দিলোঁ, তাৰপাছত গোটেইকেইটা চাউল দিলোঁ। আৰু যেতিয়া চাউলটো সিজাৰ পাছত আৰু খিচমিচ, চেনি, তেজপাত এইখিনি দি দিলোঁ। পায়সখিনি মোৰ ৰেডি। সন্ধিয়া লগাৰ লগে সুস্মিতাই গোটেই ঘৰতে ধূনা দিলে আৰু চাকি কেইগছমান জ্বলাই এতিয়া বাহিৰৰ চাকিখিনি দিবলৈ তাইকেই পঠিয়াইছোঁ। মই গোসাঁই ঠাই আগৰ প্ৰসাদ আগবঢ়াই দিছোঁ আৰু ঘিউ চাকি গছ জ্বলাই লক্ষীমাক সেৱা জনালোঁ আৰু প্ৰসাদখিনি আগবঢ়াই দিলোঁ। নাৰিকল, চিৰা আৰু পায়স, লাৰু এই গোটেইখিনি প্ৰসাদ আগবঢ়াই দিলোঁ। দি পেলাই লক্ষীমাৰ চৰণত সেৱা এটা জনাই লক্ষী চৰিত্ৰ ভাগ পঢ়িছোঁ আৰু শিৱ চালিচা আৰু হনুমান চালিচাটো সদায় পঢ়োঁ, আজিও পঢ়িলোঁ। আৰু শেষত আৰু শৰাই ভাঙি পেলাই চবকে প্ৰসাদ খাবলৈ দিলোঁ। আৰু এতিয়া চাটৰ ওপৰত 1 বাটি পায়স এতিয়া জোনৰ পোহৰত ঢাকি থৈ দিম। আৰু লক্ষী পূজাৰ দিনা চবেই আমি নাৰিকল পানীৰে চকু ধুওঁ। এতিয়া চবেই ধোৱা হৈ গ'ল, সঞ্জু আৰু মই আছোঁ, এতিয়া মই ধুই লৈছোঁ। এভৰিৱান, লক্ষী পূজাৰ প্ৰসাদ চব বিতৰণ কৰা হৈ গ'ল। চবেই আমি প্ৰসাদ খালোঁ আৰু সঞ্জুৰ লগৰকেইটাও আহিল, আমাৰ এওঁৰ লগৰো আহিছিলে। চবকে প্ৰসাদ দিলোঁ আৰু ভিডিঅ' কৰিবলৈ নহ'ল। আৰু এতিয়া চাটত গৈ পেলাই পায়স অকণমান আইনাৰ বাতিত জোনৰ পোহৰত থৈ আহিছোঁ। কাইলৈ ৰাতিপুৱা আৰু সোনকালে উঠি পায়সৰ বাতিটো লৈ আহি সকলোৱে অকণমান প্ৰসাদৰ নিচিনাকৈ খাম। আৰু সকলোৱে কয় এনেকৈ জোনৰ পোহৰত পায়সকণ থ'লে মানে অমৃত বৰষে বুলি কয়। আজি লক্ষী পূৰ্ণিমাৰ দিনা প্ৰত্যেক বছৰে কৰোঁ সেইটো বাৰু। তাকে থৈ আহি খৰাহী এটাৰে ঢাকি মেলি থৈ আহিছোঁ, ভিডিঅ'ত আপোনালোকক দেখাইছোঁ বাৰু। আৰু চকুত নাৰিকলৰ পানী ল'লোঁ জোনৰ পোহৰত। আৰু চকুত আজি লক্ষী পূৰ্ণিমাৰ দিনা নাৰিকলৰ পানী ল'লে চকুৰ বেমাৰ নহয় বুলি কয়, সেইকাৰণে চবেই নাৰিকলৰ পানী ল'লোঁ। সঞ্জুহে লোৱা নাই, সি মানে আমাৰ খুৰাহঁতৰ ঘৰলৈ গৈছে, সি আহিব এতিয়া। আহিলে সিও ল'ব বাৰু। নিয়মখিনি গোটেইখিনি আমাৰ পোৱালীকেইটাই গোটেইকেইটাই কৰে বাৰু। ৰাতি কি খোৱা যায়, এটা পাৰ্টিয়ে কৈ আছে খিচিৰি খাম, এটা পাৰ্টিয়ে কৈ আছে ৰুটি খাম। মানুহ হ'লোঁ 6টা আৰু দুবাৰ কি বনোৱা হয় এতিয়া মানে এতিয়াও থিৰাং কৰা নাই কি বনাওঁ। এতিয়া অকণমান বহি লওঁ, ভাগৰো লাগিছে, ৰাতিপুৱাৰ পৰা দৌৰা দৌৰিকৈ লাগি আছোঁ ইটো কৰা সিটো কৰা। আৰু অকণমান এতিয়া ৰেষ্ট লওঁ।
ৰাতি আজি ৰাজমাহ তৰকাৰী ৰুটি আৰু ইফালে প্ৰেছাৰত ভাত এভাগে ভাত খাব এভাগে ৰুটি খাব ৰাজমাহ তৰকাৰী খুটি আজি লক্ষী পূজা স্পেচিয়েল তাই টেষ্ট কৰিবলৈ আহিছে ৰাজমাহ ইফালে ৰুটি বনাই আছে ৰাজমাহ তৰকাৰী টেষ্ট কৰিবলৈ সেয়া লৈ গৈছে এটাই আমাৰ বাবাকে আৰু চুনুৱে ভাতহে খাব সিহঁতে ৰুটি নাখায় বোলে এতিয়া সুস্মিতাই আৰু ভাতো বনাইছে ৰুটিও বনাইছে আৰু আজিৰ ভিডিঅ'টো ইয়াতে সামৰোঁ আজিৰ ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম আজিলৈ ইমানেই